আজিৰ এই চুমু ভিডিঅ'টোৰ জৰিয়তে আমি সাধাৰণ জ্ঞানৰ কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ লৈছোঁ। এই প্ৰশ্নসমূহ বিভিন্ন সময়ত বিভিন্ন পৰীক্ষাত আহিছিল আৰু এই প্ৰশ্নবোৰে আমাৰ আগন্তুক দিনত যিসকল পৰীক্ষাৰ্থীয়ে বিভিন্ন পৰীক্ষাসমূহত অৱতীৰ্ণ হ'ব তেওঁলোকক নিশ্চয় সহায় কৰিব। আহক আজিৰ প্ৰশ্ন উত্তৰ আলোচনা আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল নদী কোনটো? আটাইতকৈ দীঘল নদী হ'ল গংগা। গংগা নদীৰ দৈৰ্ঘ্য প্ৰায় 2525 মিটাৰ। ভাৰতবৰ্ষৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো? ভাৰতবৰ্ষৰ সৰ্ববৃহৎ তেল শোধনাগাৰ হ'ল জামনগৰ। এই তেল শোধনাগাৰটো গুজৰাট ৰাজ্যত অৱস্থিত। সৰ্ববৃহৎ তেল শোধনাগাৰ জামনগৰ আৰু গুজৰাটত অৱস্থিত। কোলাৰৰ সোণৰ খনি ভাৰতবৰ্ষৰ কোন ৰাজ্যত অৱস্থিত? কোলাৰ যি সোণৰ খনি আছে ই ভাৰতবৰ্ষৰ কৰ্ণাটকত অৱস্থিত। লো উৎপাদনৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ কোন ৰাজ্য প্ৰথম? লো আটাইতকৈ বেছি লো উৎপাদনকাৰী ৰাজ্য হ'ল উৰিষ্যা। পান্না হীৰাৰ খনি ভাৰতবৰ্ষৰ কোন ৰাজ্যত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশৰ পান্নাত হীৰাৰ খনি আছে। নেক্সট কুৱেশ্যন, কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক ভাৰতবৰ্ষৰ কোন ৰাজ্যত অৱস্থিত? কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান ভাৰতবৰ্ষৰ ছিক্কিমত অৱস্থিত। ছিক্কিম। 2011 চনৰ লোকপিয়ল অনুসৰি লিংগ অনুপাত কম থকা আটাইতকৈ কম লিংগ অনুপাত থকা ৰাজ্য কোনটো? ইয়াৰ উত্তৰ হ'ব হাৰিয়ানা। হাৰিয়ানাত আটাইতকৈ কম লিংগ অনুপাত আছে, এইটো হ'ল 877, 877 জন প্ৰতি 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা। পাঞ্জাৱক পঞ্চ নদীৰ দেশ বুলি কোৱা হয়। এই 5টা নদীৰ নাম কি কি? ইয়াৰ উত্তৰ ঝেলাম, চেনাব, ৰবি, বিজ, সুটলেজ। ঝেলাম, চেনাব, ৰবি, বিজ আৰু সুটলেজ। নৰ্মদা নদীৰ উৎপত্তিস্থল ক'ত? কোন ঠাইৰ পৰা নৰ্মদা নদীৰ উৎপত্তি হৈছে? ইয়াৰ উত্তৰ হ'ব অমৰকণ্টক। অমৰকণ্টকৰ পৰা নৰ্মদা নদীৰ উৎপত্তি হৈছে। হিণ্ডন এয়াৰপোৰ্ট বা হিণ্ডন বিমানবন্দৰ ভাৰতবৰ্ষৰ কোন ৰাজ্যত অৱস্থিত? ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশৰ গাজিয়াবাদত হিণ্ডন এয়াৰপোৰ্ট বা হিণ্ডন বিমানবন্দৰ অৱস্থিত। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত প্ৰথমে সূৰ্যাস্ত হয়? প্ৰথম সূৰ্য উদয় হোৱা ৰাজ্য আৰু প্ৰথম সূৰ্যাস্ত হোৱা ৰাজ্য কোনটো? দুটাৰ উত্তৰ এটাই। প্ৰথম সূৰ্য উদয় অৰুণাচল প্ৰদেশত হয় আৰু প্ৰথম সূৰ্যাস্ত হোৱা ৰাজ্য হ'ল অৰুণাচল প্ৰদেশ। 1962 চনত 1962ত মেকমোহন সীমাৰেখা লৈ কোন দেশৰ লগত ভাৰতৰ যুদ্ধ হৈছিল? এই যুদ্ধকেইটা খুব গুৰুত্বপূৰ্ণ। ইণ্ডিয়া পাকিস্তান আৰু ইণ্ডিয়া চাইনা। এই যুদ্ধসমূহৰ বিষয়ে আমি মনত ৰখাটো খুব দৰকাৰ। ভাৰত আৰু চীনৰ মাজত যি আন্তঃৰাষ্ট্ৰীয় সীমা আছে, আন্তৰ্জাতিক সীমা আছে, এই সীমাটো হ'ল মেকমোহন লাইন। আৰু মেকমোহন লাইন ভাৰত আৰু পাকিস্তানৰ যি আন্তৰ্জাতিক সীমা আছে এই সীমা হ'ল ৰেড ক্লিফ লাইন। ৰেড ক্লিফ লাইন আৰু মেকমোহন লাইন। চ' মেকমোহন লাইন লৈ যি যুদ্ধ হৈছিল ভাৰত আৰু চীনৰ মাজত হৈছিল আৰু এইটো যুদ্ধ হৈছিল 1962 চনত বা 1962ত। ভাৰতবৰ্ষৰ মাটিকালিৰ ক্ষেত্ৰত আটাইতকৈ সৰু ৰাজ্য কোনটো? ইয়াৰ উত্তৰ হ'ব গোৱা। আটাইতকৈ সৰু ৰাজ্য হ'ল গোৱা। আটাইতকৈ দক্ষিণত থকা পইণ্টটোৰ নাম কি? ভাৰতবৰ্ষৰ আটাইতকৈ দক্ষিণত থকা পইণ্টটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ইন্দিৰা পইণ্ট। ইন্দিৰা পইণ্ট আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ওচৰত দক্ষিণত অৱস্থিত আৰু এইটো বিভিন্ন পৰীক্ষাত এই প্ৰশ্নসমূহ আহিছিল
আজি যি 15টা প্ৰশ্ন উত্তৰ আলোচনা কৰোঁ, আশা কৰোঁ এই প্ৰশ্ন উত্তৰখিনিয়ে আমাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ থকা বিভিন্ন পৰীক্ষাৰ্থীসকলক সহায় কৰিব। ধন্যবাদ। জয় আই অসম।